নমস্কাৰ মই সমুদ্ৰ আজি আপোনালোকৰ মাজত এটা নতুন টপিক লৈ আহিছোঁ টপিকটো হৈছে ফেক্টছ এবাউট অসম সাহিত্য সভা অসম সাহিত্য সভাৰ কিছু জানিবলগীয়া কথা আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পাব এতিয়া হৈছে প্ৰশ্ন উত্তৰ শিতানলৈ when was the অসম সাহিত্য সভা established and the answer is in 1917 অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল উত্তৰটো হৈছে 1917 চনত next question the first session of Assam Sahitya Sabha was held at the answer is Sibsagar at Jerenga Pathar অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল উত্তৰটো হৈছে শিৱসাগৰৰ জেৰেঙা পথাৰত নেক্সট কোৱেশ্চন হু was the first president of অসম সাহিত্য সভা the answer is পদ্মনাথ গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা নেক্সট কোৱেশ্চন হু was the first secretary of Assam Sahitya Sabha The answer is Sharat Chandra Goswami. অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল উত্তৰটো হৈছে শৰৎ চন্দ্ৰ গোস্বামী The theme song of অসম সাহিত্য সভা is The answer is চিৰচেনেহী মোৰ ভাষা জননী অসম সাহিত্য সভাৰ থিম সংগীতটো হৈছে চিৰচেনেহী মোৰ ভাষা জননী Next question Who composed চিৰচেনেহী মোৰ ভাষা জননী The answer is মিত্ৰদেৱ মহন্ত চিৰচেনেহী মোৰ ভাষা জননী গীতটোৰ ৰচক কোন উত্তৰটো হৈছে মিত্ৰদেৱ মহন্ত নেক্সট কোৱেশ্চন হু মেড দ্য লোগো অফ অসম সাহিত্য সভা দ্য আনসাৰ ইজ যুগল দাস অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো কোনে অংকন কৰিছিল উত্তৰটো হৈছে যুগল দাস নেক্সট কোৱেশ্চন দ্য হেডকোৱাৰ্টাৰ অফ অসম সাহিত্য সভা ইজ সিটুৱেটেড এট দ্য আনসাৰ ইজ চন্দ্ৰকান্ত হেণ্ডিক ভৱন এট যোৰহাট অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত উত্তৰটো হৈছে চন্দ্ৰকান্ত সন্দিকৈ ভৱন যোৰহাট নেক্সট কোৱেশ্চন Where was the centenary ceremony of Assam Sahitya Sabha held answer is Sibsagar অসম সাহিত্য সভাৰ শতবৰ্ষ ক'ত উদযাপন হৈছিল উত্তৰটো হৈছে শিৱসাগৰত নেক্সট কোৱেশ্চন The official journal of Assam Sahitya Sabha is The answer is Assam Sahitya Sabha Patrika অসম সাহিত্য সভাৰ মুখপত্ৰখন হ'ল অসম সাহিত্য সভা পত্ৰিকা এই পত্ৰিকাখন প্ৰথম ইছ্যু হৈছিল 1927 চনত আৰু ইয়াৰ সম্পাদক আছিল চন্দ্ৰধৰ বৰুৱা লাষ্ট কোৱেশ্চন The latest president of Assam Sahitya Sabha for the session 2025-27 is The answer is Dr. Basanta Kumar Goswami. বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কোন উত্তৰটো হৈছে ডক্টৰ বসন্ত কুমাৰ গোস্বামী আজিলৈ ইমানেই যদি আপোনালোকে ভাল পায় লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ